হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? সকলোৰে ভালে চাগে। তো আজি আমাৰ গাঁৱত সভা আছে, তো মই কলপুলি নিব আহি আছোঁ। তো বাটত এই ফুলবিলাক চাওক কেনেকুৱা লাগিছে, ক'বচোন আপোনালোকে। ভাল লাগিছেনে নাই কচমচ ফুলবোৰ? কিন্তু ইয়াতে কলপুলি নাপালোঁ, আকৌ বেলেগত যাম। তো মোৰ লগত ভাগিনো আছে, তো পথাৰৰ পিনে গৈছিলোঁ ফাৰ্ষ্ট, কিন্তু তাত কলপুলি নাপালোঁ। আমাৰ মানে যাওঁতে বহুত দেৰি হৈছিল, আৰু কলপুলি নাপায়ো আজিকালি বান্দৰৰ কাৰণে। তো আমি পাকৰণালৈকে গ'লোঁ। তাৰপিছত পাকৰণাত পাওঁ নেকি, আৰু পাকৰণাৰ পৰা এনেকৈ পুলিকেইটা কান্ধতে উঠাই আনিলোঁ। গাইজ, মোৰ কলপুলিটো ঘৰত থৈ আহিলোঁ। বহুত ওজন হৈ আছিল, তো কান্ধৰ পৰা নমাই ঘৰত থৈ আহিলোঁ। আৰু এইটো পৰাগৰ যিটো পুলি, সেইটো সিহঁতৰ ঘৰত থৈ অহা আগতে তাৰপিছত মোৰটো আহি পুতিম। গাইজ, তো আমাৰ ৰাস্তাটো ব্লক কৰা, আৰু ওপৰত এনেকৈ গছ চছ থকাৰ বাবে মাটিটো পুতিব নোৱাৰি। সেইকাৰণে এনেকৈ বাল্টিং এটাৰ ভিতৰত মাটি দি পিনে এনেকৈ পুতি থৈ দিছোঁ। এতিয়া বাগৰি নাযায় আৰু দাও চাউলৰ পূৰা ৰেডি হৈ এনেকৈ চাকি দিবৰ কাৰণে ধুনীয়াকৈ বাঁহৰ কামি কেইডালমান এনেকৈ পুতি দিছোঁ, যাতে চাকি দিব পৰা যায় গধূলি ভালকৈ। আৰু গধূলি এইটো ৰঙা নীলা লাইটটো জ্বলাই দিছোঁ। বহুত বছৰ হ'ল, এইটো পুৰণি মোৰ, কিন্তু এতিয়াও ভালকৈ চলি আছে। এনেকৈ চাকি বন্তি লগাই দিছোঁ। মায়ে দিছে, ময়ো দিছোঁ, দুয়োটাই মিলি পিনে। তো আৰু গাঁৱত চবেই দিছে, এনেকৈ দেখা পাইছে। গাঁৱত মই আগত দেখাই আছোঁ আপোনালোকক। আৰু এইটো হৈছে আমাৰ ৰাজহুৱা মণিকূট, য'ত সভা অনুষ্ঠিত হয়। সভা উৎসৱ গোটেইখিনি ইয়াতে অনুষ্ঠিত হয়। আৰু ইয়াতে প্ৰগ্ৰেম যিমানবিলাক আছে আৰু সভা হওক উৎসৱ হওক, ইয়াতে মণিকূটত থাপনা স্থাপন কৰে, আৰু গুৰু আসন, আৰু বাকী আপোনাৰ লগত দেখাই আছোঁ। গাইজ, গাঁৱত তেনেকৈ সকলোৱে ধুনীয়াকৈ নিজৰ নিজৰ আগফালে এনেকৈ সজাইছে, ধুনীয়াকৈ চাকি বন্তি লাইট যোনে যি পাৰে আৰু ধুনীয়াকৈ সজাইছে। তো এতিয়া নগৰ কীৰ্তনৰ শোভাযাত্ৰা হ'ব, সেইটোৰ কাৰণেও সকলোৱে সাজু হৈ আছে। আৰু পৰাগ আৰু মই এনেকৈ অলপমান ফুৰি আহিলোঁ, আৰু বাটে বাটে সকলোৰে কোনে কি কৰিছে চাই পিনে, আৰু সকলোৰে বাটে বাটে চাকি বন্তি লগাইছে নে নাই চাই আহিলোঁ। ধুনীয়াকৈ চবেই লাইট চাইট জ্বলাই সাজু কৰি ৰাখিছে গাইজ। আৰু সেয়াই হৈছে অলপ পিছত হোৱা নগৰ কীৰ্তনৰ কিছু দৃশ্যাংশ, মানে শোভাযাত্ৰা বুলি ক'ব লাগিব। আৰু আমিতো গাঁৱত বাট ফুৰা বুলিয়ে ক'ম। আৰু এয়া সন্মুখত দেখিবলৈ পাইছে গুৰু আসনখন, এনেকৈ গাঁৱৰে ল'ৰাবিলাকে লৈ আহিছে। আৰু গুৰু আসনখন পিনে এনেকৈ সকলোৱে আঁঠু কাঢ়ি পিনে সেৱা জনায়। আৰু শোভাযাত্ৰা শেষ হোৱাৰ পিছত ভাগৱত পাঠ হ'ব। তাৰপিছত আজিৰ অনুষ্ঠান সামৰণি কৰা হ'ব। আজি হৈছে সভাৰ দ্বিতীয় দিন, আৰু এই দ্বিতীয় দিনত কাৰ্যসূচী বেলেগ এতিয়ালৈকে হোৱা নাই। নাম প্ৰসংগ এনেকৈ আছিল, আৰু তো নাম প্ৰসংগ এতিয়া শেষ হৈছে। আৰু সকলোৱে এতিয়া শেষ হোৱাৰ পিছত সকলো ৰাইজে মিলি ভগৱানৰ ওচৰত সেৱা প্ৰাৰ্থনা জনাইছে। তো আপোনালোকে দেখিছে সকলোৱে সেৱা জনাই আছে এতিয়া। গাইজ, তো মই মোৰ ভাগৰ প্ৰসাদখিনি পাই গ'লোঁ, আৰু এয়া সন্মুখত দেখিবলৈ পাইছে প্ৰসাদ বিলাই আছে। এতিয়াও বিলোৱা ইতিমধ্যে হৈছে, আৰু বহুত মানুহ হয়তো, তো সকলোকে বিলোৱাটো ইমান সহজো নহয়। তো যিমান পাৰে বিলাই আছে, আৰু তেওঁলোকে কষ্ট কৰি পিনে। আৰু এতিয়া সিদ্ধ প্ৰসাদ দিয়া হ'ব সকলোকে। তো সিদ্ধ প্ৰসাদ ল'বৰ কাৰণে সকলো ৰাইজে এনেকৈ শাৰী পাতি ধুনীয়াকৈ বহি লৈছে। আৰু এয়া সন্মুখত দেখিবলৈ পাইছে ৰান্ধনীশাল, তাত সিদ্ধ প্ৰসাদ বনাইছে, আৰু ইয়াতে আনি জমা কৰি পিনে সকলো ৰাইজকে বিলাই দি দিব। ৰাইজৰ লগতে ময়ো একেলগে এনেকৈ ডিছ পাৰি ল'লোঁ। আৰু তাৰপিছত সেয়া দেখিবলৈ পাইছে বিলাই আছে তেওঁলোকে। আৰু ভাত আঞ্জা বিৰাট ধুনীয়া সোৱাদ হৈছিল, কিন্তু সেইটো মানিব লাগিব। তো আপোনালোকক দেখাই আছোঁ কিছু দৃশ্যাংশ ইয়াৰে।
গাইজ তো কিছু সংখ্যক ৰাইজৰ খোৱা লোৱা হোৱাৰ পিছত এনেকৈ ঘৰলৈ যোৱা দেখিবলৈ পাইছে এয়া। তো মোৰো খোৱা লোৱা হৈ গ'ল। তো মই এতিয়া অলপমান আছোঁ এনেই বাটৰ পিনে। তো আপোনালোকক দেখাই আছোঁ গোটেইখিনি। তো আকৌ এয়া দেখিবলৈ লৈছে যিসকলে খোৱা লোৱা কৰা নাছিল তেওঁলোকে আকৌ এনেকৈ পিছৰ পাৰত বহিছে। তো গাইজ মই এতিয়া ঘৰলৈকে গৈ থাকোঁ আৰু আপোনালোকক দেখাই আছোঁ গধূলিৰ কি প্ৰগ্ৰেম আছে গোটেইখিনি। গাইজ এয়া হৈছে গধূলি অনুষ্ঠিত কৰা ভাৱৰীয়া ওজাপালি। মানে এওঁলোকে ওজাপালিটো অকণমান কিছু অলপ জমনি কৰি কয় আৰু মানে অলপ ধৰক কৌতুক টাইপৰকৈ ওজাপালি পৰিৱেশন কৰে। তো আপোনালোকক দেখাই আছোঁ। তো ৰাতি নাটকো আছে, নাটকৰ প্ৰগ্ৰেমো দেখুৱাম আপোনালোকক। তো তাৰে আগতত এই ওজাপালি অলপ চাই লওকচোন কেনেকুৱা পায়। সদায় বৰষুণ যাই আছে, বৰষুণৰ ভিতৰে পানী সোমাইছে, মামাৰ লাগি বান্দরে আমাক পেটা খেলি নেব আহার লগে লগে কাইটা চাই সুবিধা বুদ্ধি বান্দরের বুকত একদম চাক করে দিন কি কর অস্ত্র দেখি বান্দর
বুজি পাইছো আর ভুল নহয় তো গাইজ ওজা পালি চাই কেনেকুৱা পালে জনাব আৰু এয়া নাটক চাবলৈ আহিছোঁ নাটক আৰম্ভ হৈ গ'ল আপোনালোকক মই দেখাই আছোঁ নৃত্য নাটিকা আৰম্ভ হৈছে মানলেই দূৰ কিন্তু নৃত্য নাটিকা চাব পৰা নাই লাহেকৈ আহিছোঁ তো নৃত্য নাটিকা শেষ হোৱাৰ অকণমান পিছতে আজিৰ মেইন নাটকখন আৰম্ভ হৈ গ'ল নাটকখন ধুনীয়া হৈছে গোটেই নাটকখন শেষ কৰি আহিছোঁ আপোনালোকে চাওকচোন কেনেকুৱা পায় গোটেই নাটকখনটো দেখুৱাব নোৱাৰোঁ কিন্তু কিছু কিছু দৃশ্য আপোনালোকে চাই লওক কেনেকুৱা পায় জনাব মোক আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব সকলোকে ধন্যবাদ জনাইছোঁ যদি সেয়াই হয় মিনতি তেনেহলে আমাৰ সন্তান হব এজন অগ্নিবীৰ অগ্নিপথৰ অগ্নিবীৰ
অগণি বহন ও কাজলি চকু কাজলি মন মুখে ছানিরে অলপুয়ারে হসিনা হসিনা কয়রে সংসার শুনে মনে বলিয়া তোমার প্রেমে কাজলি চকু কাজলি মন এবারে
জ্বলোৱাৰ চখ শ্মশানত যাবি চন্দন হৈ যিমান জ্বলোৱাৰ মন জ্বলাই থাকিব পাৰিবি নিশ্চিয়ৰিবি বুলি কৈছো ইয়াৰ পৰা ওলা আরে তই এই ছোৱালীজনীৰ কাৰণে কিয় মৰিব ওলাইছ না তই সূৰ্য ছোৱালীজনীক আমাৰ হাতত ঘটাইছে মই তোক কথা দিছো তোক যিমান টকা লাগে মই মোৰ আগত টকাৰ গৰম দেখাব নাহিবি মই তোক কৈছো শুন তই তোৰ অপৰাধটো স্বীকাৰ কৰ ছোৱালীজনীক বলৎকাৰ কৰা বুলি মোৰ আগত লিখি দে তোক মই কথা দিছো তোক ফাঁচি কাঠত নলমাই যিমান পাৰি শাস্তি তোৰ কম কৰিবলৈ মই চেষ্টা কৰিম আৰে তই বৰ বেয়া মানুহৰ লগত পাংগা লৈছ দেই আৰে এই পাংগা যদি মই ল'বই নোৱাৰো মই কিমান পুৰুষটো হলো হা মৰিবি আরে মরিবি সারা তো তোর ছোৱালীজনী তোৰ তলৈ নিয়াৰ সারা তোক কৰি মই খতম কৰিব নোৱাৰো সারা মোৰ নাম ৰক্তিম হাজৰিকা নহয় আৰু তই ছোৱালীজনীক য'তেই লুকাই নাৰখ কিয় মই তাইক বিচাৰি উলিয়ামে ভাগৰি পৰিবি বিচাৰি তই ভাগৰি পৰিবি তাৰ পিছতো কিন্তু তই ছোৱালীজনীক বিচাৰি উলিয়াব নোৱাৰিবি বিচাৰি তই তোৰ নেঙুৰ পেলাই দিবি